নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে আজিৰ ৰেচিপিটোৰ কাৰণে মই কি লৈছোঁ ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে নহয় জানো? এয়া হয়, আপোনালোকে ঠিকেই দেখিছে। এয়া মই পাৰ মাংস লৈছোঁ। গতিকে বেছি দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোক সকলোৱে পাৰ মাংস বনাই নহয় জানো? কিন্তু মইনো কেনেকৈ বনাওঁ আজি তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া পাৰ মাংস। আচলতে মাংসৰ ভিতৰত পাৰ মাংসই ফ্ৰেছ আৰু খুব সোৱাদ হয়। বহুত দিন আগতেই খাম বুলি ভাবিছিলোঁ, কিন্তু বতৰৰ কাৰণে খোৱা নাছিলোঁ। যিহে গেলা গৰম আৰু এতিয়া বাহিৰত বৰষুণ দি আছে, সেয়েহে ভাবিলোঁ আজি পাৰ মাংস একেবাৰে উত্তম সময়ত উত্তম ৰেচিপি। গতিকে আহকচোন এতিয়া মই কেনেকৈনো বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু পাৰ মাংসত দিয়াৰ কাৰণে এয়া মই কি লৈছোঁ দেখাই দিছোঁ। এয়া নহৰু লৈছোঁ ৰুকি, এয়া আদা লৈছোঁ, কেঁচা জলকীয়া 2টা, আৰু এইফালে মই আলু 3 ফাল লৈছোঁ, বেছি লোৱা নাই। আৰু এইফালে অমিতা, আৰু এইফালে মিডিয়াম সাইজৰ 2টা পিঁয়াজ লৈছোঁ। এইখিনি আজিৰ যোগাৰ পাৰ মাংসৰ। এতিয়া প্ৰথমতে মই পাৰ মাংসখিনিত অকণমান মছলা এড কৰিম। প্ৰথমতে মই এয়া হালধি দিছোঁ, এতিয়া নিমখ দিলোঁ, ইয়াতে অকণমান তেল দিছোঁ, মিঠাতেল অকণমান মেৰিনেট কৰিম। আৰু এতিয়া ইয়াতে এয়া জিৰা গুড়ি দি দিছোঁ। আৰু যিহেতু পাৰ মাংসত অকণমান জ্বলা জ্বলা হ'লে ভাল লাগে, সেয়ে মই এয়া জালুকৰ গুড়ি লৈছোঁ। পাৰ মাংস বুলি ক'লে জালুক নিদিলে হ'ব জানো? আৰু এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। আৰু এয়া চাওক, মই মছলাখিনি ইয়াতে ভালদৰে মিক্স কৰি ল'লোঁ, আৰু লগত আলু 3 ফাল মই সানি দিছোঁ ইয়াতে। এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম মেৰিনেট কৰি, আৰু তাৰপিছত আপোনালোকক বনাই দেখাইছোঁ। প্ৰথমতে মই আলু 3 পিচ ফ্ৰাই কৰি ল'ম। আৰু এইফালে মই কেৰাহী উঠাই দিছোঁ। কেৰাহী গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। মই বেছি দিয়া নাই, যিহেতু মাংসখিনিত সানি থোৱা আছে মিঠাতেল। আৰু এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ, যিহেতু মই প্ৰথমতে আলুখিনি ফ্ৰাই কৰিম। চাওক, আলুখিনি দি দিছোঁ। অকণমান ৰংচোৱা হোৱালৈকে মই আলুখিনি ভাজি ল'ম। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, মই এনেকৈ বনাওঁ। মই আলু বেছি দিয়া নাই, আপোনালোকে আলু খালে অকণমান বেছিকৈ দিব পাৰে। মই মাত্ৰ 3 পিচ দিছোঁ। আচলতে পাৰ মাংসটো আমাৰ শৰীৰৰ কাৰণে খুবেই উপযোগী, আৰু বিশেষকৈ ল' প্ৰেছাৰ থকাসকলে পাৰ মাংস খাবই লাগে, কাৰণ পাৰ মাংসত যথেষ্ট পৰিমাণে ভিটামিন থাকে। আৰু বিশেষকৈ গাৰ বিষ, ভৰিৰ বিষ, যিকোনো বিষ হ'লে এই পাৰ মাংস খালে তাৰ পৰা কিছু উপশম পাব পাৰি। আৰু ল' প্ৰেছাৰ থকা ব্যক্তিসকলে খালে সোনকালে শৰীৰত এনাৰ্জি বাঢ়ে। আচলতে পাৰ মাংস ঠাণ্ডাত খাই খুব ভাল লাগে নহয় জানো? কিন্তু এতিয়া গৰম হয়, আৰু সেয়েহে বহুদিন আগতে ভাবি আছিলোঁ খাম বুলি, কিন্তু খোৱা নাছিলোঁ গৰমৰ কাৰণে। কিন্তু এতিয়া যিহেতু বৰষুণ বাহিৰত চলি আছে, সেয়ে ভাবিলোঁ আজি পাৰ মাংস খাওঁ, নহ'লে বেছি গৰমত খাব নোৱাৰি নহয় জানো? মোৰ খুবেই প্ৰিয় পাৰ মাংসটো। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু কোনে কেনেকৈ বনায় এইটোও জনাব কমেণ্ট বক্সত। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মইনো কেনেকৈ বনাওঁ। আৰু এয়া চাওক, আলুখিনি ৰংচোৱা হৈছে। এতিয়া মই আলুখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম, আৰু একেখন কেৰাহীতে এতিয়া মই মাংসখিনি বনাম। চাওকচোন আলুখিনি কিমান ধুনীয়া ৰঙা হৈছে। এনেকৈ ৰঙা কৰি ল'ব লাগে মাংস বনালে। প্ৰথমতে মই এয়া অকণমান টেষ্টটোৰ কাৰণে চেনি দিছোঁ, এইখিনিৰ কাৰণে মিঠা নহয়। এতিয়া শুকান জলকীয়া 2টা দি দিছোঁ, আৰু অকণমান লৰাই দিছোঁ চেনিখিনি গলি যোৱালৈকে। আৰু লগত এয়া তেজপাত দিছোঁ, 1টা দিছোঁ, মই মাজেৰে ফালি দিছোঁ। এইখিনি অকণমান ভাজ খোৱালৈকে মই এনেকৈ লৰাই থাকিম। আৰু এতিয়া ইয়াতে মই পিঁয়াজ দি দিম। আৰু চাওক, পিঁয়াজখিনি দি দিলোঁ।
আৰু এয়া গোটা জিৰা দিছোঁ অলপ আৰু এতিয়া ভালদৰে লৰাই দিম এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ যিহেতু অকণমান লৰাই থাকিম এতিয়া ইয়াতে মই নিমখ হালধি একো এড নকৰোঁ যিহেতু মাংসখিনিত গোটেইখিনি দি দিছোঁ কিন্তু অকণমান এনেকৈ লৰাই থাকিব লাগিব পিঁয়াজখিনি একেবাৰে ৰঙা হ'ব লাগিব আৰু এয়া চাওক পিঁয়াজখিনি মোৰ হৈ গৈছে এতিয়া ইয়াতে মই ৰুকি থোৱা নহৰুখিনি দি দিছোঁ সেইখিনি অকণমান লৰাই দিম আৰু তাৰপিছত মই মাংসখিনি ইয়াতে দি দিম নহৰুখিনি দিয়াৰ লগে লগে খুব ধুনীয়া এটা গোন্ধ আহি গৈছে আৰু পাৰ মাংসত অকণমান নহৰু বেছিকৈ দিব লাগে তেতিয়া খুব সোৱাদ হয় জোলখিনি আচলতে পাৰ মাংসৰ জোলখিনিয়ে মেইন জোলখিনি খাব লাগে কিন্তু হাই প্ৰেছাৰ থকা ব্যক্তিসকলে পাৰ মাংসটো স্কিপ কৰিব নহ'লে যিহে গৰম এই গৰমত মানে হৈছে আৰু এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিছোঁ চাওকচোন মাংসখিনিৰ কালাৰ কিমান ধুনীয়া হৈছে মেৰিনেট কৰি থোৱাৰ কাৰণে আৰু পাৰ মাংসত এইখিনি মছলা দিম বেছি মছলা নিদিওঁ বেছি মছলা দিলে পাৰৰ যিখিনি গুণ সেই গুণখিনি নাইকিয়া হয় এতিয়া মই এনেকৈ অলপ সময় ভাজি থাকিম এনেকৈ বনালে পাৰ মাংস খুব ধুনীয়া হয় আৰু কালাৰটো একেবাৰে ধুনীয়া হৈ যায় আপোনালোকে ভিডিঅ'টো চাই থাকিব যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু যিসকলেতো জানে তেখেতসকলক কোৱা নাই নজনাসকলৰ কাৰণে মই টিপছটো দিছোঁ এতিয়া কম জুইত এনেকৈ ভাজি থাকিম আৰু ইয়াত চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে যিহেতু পাৰ মাংস সোনকালে সিজি যায় সেয়েহে এতিয়া মই ভাজি থোৱা আলুখিনি আৰু অমিতাখিনি ইয়াতে মই দি দিম আৰু আদাখিনিও দি দিছোঁ একেলগে এতিয়া ভালদৰে মই লৰাই দিছোঁ এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত ভাজিম আৰু এতিয়া লিডখন লগাই দিছোঁ তেতিয়া সোনকালে সিজি যাব গেছৰ ফ্লেমটো এয়া চাওক কমাই দিছোঁ আৰু এয়া চাওক মই প্ৰায় 5 মিনিট সময় এনেকৈ ঢাকনি লগাই থৈছিলোঁ আৰু এয়া চাওকচোন লাহে লাহে সিজিব আৰম্ভ কৰিছে এয়া চাওক আলুখিনিও সিজিছে আৰু অমিতাও সিজিব ধৰিছে এতিয়া গেছৰ ফ্লেমটো মই এইখিনি সময়ত অকণমান হাই কৰি দিছোঁ আৰু এতিয়ালৈকে মই পানী এড কৰা নাই এয়া চাওকচোন মাংসখিনি কিমান ধুনীয়াকৈ সিজিব ধৰিছে আৰু অলপ সময় লৰাই দিয়াৰ পিছত মই ইয়াতে ঠাণ্ডা পানী অকণমান দি দিম আৰু ভালকৈ সিজিব গোটেইখিনি সিজা নাই এতিয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে পাৰ মাংস আৰু আপোনালোকে দেখিছে মই মছলা অকল জিৰা গুড়ি দিছোঁ বেলেগ মছলা এড কৰা নাই কিমান ধুনীয়া হৈছে কালাৰটো মোৰ ভাজা হৈ গৈছে অলৰেডি আৰু সেইকাৰণে মাংসৰ পৰা তেলবোৰ নিগৰি আহিছে এতিয়া মই ইয়াতে অকণমান ঠাণ্ডা পানী দি দিম এইখিনি সিজিবৰ কাৰণে বৰ্তমান গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ আৰু অকণমান পানী দিলোঁ এইখিনি সিজি যোৱাৰ পিছত মই আৰু গৰম পানী দিম শেষত এতিয়া আলুখিনি ভালকৈ সিজি যাব এইখিনিতে আৰু অকণমান দি দিছোঁ আপোনালোকে নিমখ আৰু জলকীয়াটো টেষ্ট কৰি চাব নিজৰ টেষ্ট অনুযায়ী আৰু এতিয়া মই ঢাকনিখন লগাই দিছোঁ প্ৰায় 5 মিনিট সময় এনেকৈ ৰাখি দিম আৰু এতিয়া গেছৰ ফ্লেমটো মই এয়া চাওক কমাই দিছোঁ
আৰু ইয়াত চাওক মোৰ 5 মিনিট হৈ গৈছে ইয়াত চাওকচোন পানীখিনি গোটেইখিনি হৈ গৈছে আৰু খুব ধুনীয়াকৈ মাংসখিনি সিজি গৈছে অমিতাখিনিও ধুনীয়াকৈ গলি গৈছে এনেকৈ ভাজি প্ৰথমতে ঠাণ্ডা পানী দিব লাগে তেতিয়াহে আঞ্জাখনৰ কালাৰটো খুব ধুনীয়া হয় আৰু ডাইৰেক্ট যদি গৰম পানী দিয়া হয় তেতিয়া সোনকালে নিসিজে মাংসখিনি আৰু কালাৰটো ধুনীয়া নহয় ইয়াত চাওকচোন কিমান ধুনীয়া আহিছে এতিয়া মই ইয়াতে গৰম পানী এড কৰি দিম আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে মাংসখিনিৰ ভাজাৰ অলৰেডি মাংসখিনি মোৰ হৈ গৈছে ভাজি আৰু এতিয়া মই ইয়াতে কেঁচা জলকীয়া দুটা দি দিছোঁ আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব খুব ধুনীয়া এটা গোন্ধ আহিছে নাকত একেবাৰে মানে খাওঁ খাওঁ লাগিছে আৰু এতিয়া মই এয়া উতলোৱা গৰম পানী দি দিছোঁ ইয়াত চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে পানীখিনি দিয়াৰ কাৰণে আৰু এতিয়া মই ভালকৈ উতলিব দিম ইয়াত চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে একেবাৰে ক'লা কালাৰ হৈছে তাৰপিছতে মাংসৰ কালাৰ এনেকুৱা হ'ব লাগে তেতিয়া ভাল লাগে অকণমান জুলীয়া বনাইছোঁ যিহেতু পাৰ মাংস অকণমান জোল হ'লে ভাল লাগে আৰু অলপ দি দিছোঁ এতিয়া এইখিনি ভালদৰে উতলি লওক আৰু ইয়াতে এতিয়া মই অকণমান গৰম মছলা দিম সাধাৰণ আৰু এয়া চাওক এচি বুট লৈছোঁ গৰম মছলা এয়া হোমমেড হয় আৰু এতিয়া মই ইয়াৰে ঢাকনিখন নিদিওঁ গৰম পানী দিয়াৰ পিছত মই ঢাকনি নিদিওঁ তেতিয়া কালাৰটো ক'লা নহয় আৰু ঢাকনিত গোটেইখিনি কালাৰটো উঠি যায় আৰু এয়া চাওক মোৰ পাৰ মাংস এইফালে ৰেডি হৈ গৈছে জালুক দি বনোৱা অমিতাৰ সৈতে পাৰ মাংসৰ জোল ৰেডি কেৱল খোৱাহে বাকী এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো আৰু শেষত মই এয়া মান ধনিয়া দি দিছোঁ তেতিয়া গোন্ধটো খুব ধুনীয়া হয় আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব কিন্তু মই খুব ভাল পাওঁ সেইকাৰণে দিছোঁ আৰু এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু জোলখিনি খুবেই সোৱাদ লগা হ'ব আপোনালোকে যিসকলে এনেকৈ বনাই পোৱা নাই মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ এনেকৈ বনাবচোন আৰু এবাৰ খোৱাৰ পিছত আপোনালোকে বেলেগ পদ্ধতিত বনাবলৈ এৰি দিব কেৱল এনেকৈ বাৰ বাৰ বনাবলৈ মন কৰিব চাবচোন চাওকচোন কিমান ধুনীয়া আহিছে এয়া মোৰ হৈ গৈছে মোৰ আজি ৰেচিপিটো চাই যদি ভাল হৈছে আপোনালোকে জালুক দি বনোৱা পাৰ মাংস তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিব লগে লগে আৰু এয়া চাওক মোৰ পাৰ মাংস হৈ গ'ল চাওকচোন কিমান ধুনীয়া আহিছে কালাৰটো একেবাৰে লোভনীয় হৈছে এতিয়া কেৱল খোৱাৰহে বাকী আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই নশিকাৰু হয় কিটচেনত আপোনালোকে মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব ধন্যবাদ